নমস্কাৰ সকলোকে স্বাগতম জনাইছো চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লে। সো আজিৰ ভিডিঅ'টোত এটা ইম্পৰ্টেণ্ট টপিক ডিছকাছ কৰিম কাৰেণ্ট এফেয়াৰ্ছৰ এৱাৰ্ডছ এণ্ড অনাৰ্ছ অৰ্থাৎ 2025 চনৰ জানুৱাৰীৰ পৰা ডিচেম্বৰ মাহলৈকে যিমানবিলাক ইম্পৰ্টেণ্ট এৱাৰ্ডছ আৰু অনাৰ্ছ প্ৰদান কৰা হৈছে এই গোটেইখিনি আমি এটা ভিডিঅ' ডিছকাছ কৰিম। সো ভিডিঅ'টোত টোটেল 75ৰ অধিক MCQ আছে। সো ভিডিঅ'টো আপোনালোকে শেষলৈ চাব। ইয়াৰে পৰা এটা নাইবা দুটা কুৱেশ্যন ডাইৰেক্ট এক্সামত সুধিব পাৰে আগন্তুক এক্সাম সমূহলৈ। গতিকে বেছি বিলম্ব নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। লগতে যদি আপোনালোকে লাষ্ট 12 মান্থছ কাৰেণ্ট এফেয়াৰ্ছৰ কণ্টেণ্টখিনি ল'ব বিচাৰে আমাৰ চেনেলটোৰ 2100ৰ অধিক MCQ আছে এই বুকলেটখনত। কাৰেণ্ট প্ৰাইচ হৈছে কেৱল 80 ৰুপিজ। যদি ল'ব বিচাৰে এই নম্বৰটোত হোৱাটছআপ কৰি এই বুকলেটখন আপোনালোকে পাৰচেছ কৰিব পাৰে। প্ৰশ্নটো হৈছে হু হেজ বিন এৱাৰ্ডেড 24th ব্যাস সন্মান এৱাৰ্ড। 34 সংখ্যক ব্যাস সন্মান বঁটা কাক প্ৰদান কৰা হৈছে? তো 2024 চনৰটো 2025 চনত শেহতীয়াকৈ প্ৰদান কৰিছে। তো 34th ব্যাস সন্মানটো প্ৰদান কৰা হৈছে অপশ্যন চি সূৰ্যা বালাক। এখেতে হৈছে সূৰ্যা বালা। আৰু এখেতৰ এই উপন্যাসখন সেইখন নাম হৈছে কোন দেশ কা বাসী বেনু কি ডায়েৰী। এই উপন্যাসখনৰ বাবে তেওঁক এই সূৰ্যা বালাক এই ব্যাস সন্মানটো প্ৰদান কৰা হৈছে 2024 চনৰ 34th এডিশ্যনটো। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন ক্ৰাউণ্ড এজ মিছ ইউনিভাৰ্ছ 2025। মিছ ইউনিভাৰ্ছ 2025ৰ মুকুট কোনে লাভ কৰিছে? তো 2025 চনৰ মিছ ইউনিভাৰ্ছ হৈছে শেহতীয়াকৈ অপশ্যন ডি ফাতিমা বস্ক। এখেতে হৈছে ফাতিমা বস্ক। আৰু এই ফাতিমা বস্ক হৈছে মেক্সিকো দেশখনৰ 73rd মিছ ইউনিভাৰ্ছ পিজেণ্টটো অনুষ্ঠিত হৈছিলে থাইলেণ্ড দেশখনত। এই বছৰৰ থিমটো আছিলে দ্য পাৱাৰ অফ লাভ। থিমটো মনত ৰাখিব। ফাৰ্ষ্ট ৰানাৰ আপ গৰাকী হৈছে প্ৰৱেন নাৰ সিং থাইলেণ্ডৰ। ছেকেণ্ড ৰানাৰ্ছ আপ হৈছে ষ্টিফেনী এপছলে ভেনেজুৱেলা দেশখনৰ। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন কনফাৰ্ড উইথ চিপ্ৰাছ হাইয়েষ্ট চিভিলিয়ান অনাৰ দ্য অৰ্ডাৰ অফ মাকাৰিয়ছ ট্ৰী। চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান সেইটোৰ নাম হৈছে দ্য অৰ্ডাৰ অফ মাকাৰিয়ছ ট্ৰী। এইটো কাক সন্মানিত কৰা হৈছে? 2025 চনত প্ৰদান কৰা হৈছে। এইটো ছবিত নিশ্চয় দেখি চিনি পাইছে। অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হৈছে চাইপ্ৰাছৰ এই সৰ্বোচ্চ অসামৰিক সন্মানটো। লগতে এইটো মনত ৰাখিব যে চাইপ্ৰাছ দেশখনৰ ৰাজধানীখনৰ নাম হৈছে নিকোছিয়া। এই ৰাজধানীখনৰ নাম মনত ৰাখিব। লগতে কাৰেঞ্চি হৈছে চাইপ্ৰাছৰ ইউৰো। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন অনাৰ্ড উইথ দাদা চাহেব ফাল্কে এৱাৰ্ড 2025। 2025 চনৰ দাদা চাহেব ফাল্কে বঁটাৰে কাক সন্মানিত কৰা হৈছে? অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। মোহনলালক প্ৰদান কৰা হৈছে 2025 চনৰ দাদা চাহেব ফাল্কে বঁটাটো। এইটো চাব পাৰে মালায়ালাম এক্টৰ হয় মোহনলাল এগৰাকী আৰু তেখেতে পদ্মভূষণ বঁটাও লাভ কৰিছে আগতে 2019 চনত। এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট পইণ্ট হয়। আৰু দাদা চাহেব ফাল্কে বঁটাটো ভাৰতৰ হাইয়েষ্ট এৱাৰ্ড হয় ইন দ্য ফিল্ড অফ চিনেমা। চলচ্চিত্ৰৰ ক্ষেত্ৰত আটাইতকৈ সৰ্বোচ্চ সন্মান হয় এইটো দাদা চাহেব ফাল্কে বঁটাটো। প্ৰথম উইনাৰ গৰাকীৰ নাম হৈছে প্ৰথমে কোনে লাভ কৰিছিলে? দেৱিকা ৰাণীয়ে লাভ কৰিছিলে 1969 চনত। আৰু 2022 চনত যিটো লাষ্ট দিয়া হৈছিলে সেইটো মিথুন চক্ৰৱৰ্তীয়ে লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফিল্ম অন বেষ্ট ফিল্ম এৱাৰ্ড এট দ্য অস্কাৰ্ছ 2025। অস্কাৰ্ছ 2025ত শ্ৰেষ্ঠ ছবিৰ বঁটা কোনখন ছবিয়ে লাভ কৰিছে? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। এনৰা নামৰ ছবিখনিয়ে অস্কাৰ্ছত বেষ্ট ফিল্ম এৱাৰ্ড লাভ কৰিছে। কুৱেশ্যনটো হৈছে হু হেজ বিন এৱাৰ্ডেড বাল সাহিত্য পুৰস্কাৰ 2025 ফৰ হিন্দী লিটাৰেচাৰ। হিন্দী সাহিত্যৰ বাবে বাল সাহিত্য পুৰস্কাৰ 2025 কাক প্ৰদান কৰা হৈছে? অপশ্যন চি সুশীল শুক্লা। সুশীল শুক্লাই জয়লাভ কৰিছে হিন্দী সাহিত্যৰ বাবে বাল সাহিত্য পুৰস্কাৰ 2025টো। আৰু তেখেতৰ এই এক কালে নামৰ চুটিগল্প সংকলনখনৰ বাবে তেওঁ এই সাহিত্য একাডেমী বাল সাহিত্য পুৰস্কাৰটো লাভ কৰিছে। 12টা চুটিগল্প আছে এই সংকলনখনৰ। টোটেল 24 অৰ্থাৎ 24 জন উইনাৰক প্ৰদান কৰা হৈছে এই বাল সাহিত্য পুৰস্কাৰ 2025 চনৰটো। প্ৰত্যেকজনে 50,000 কৰি টকা লাভ কৰিব। দ্য এৱাৰ্ডছ ৱেৰ গিভেন বাই সাহিত্য একাডেমী। সাহিত্য একাডেমী প্ৰদান কৰে এই বঁটাটো। আৰু ফৰ এছামিজ লেংগুৱেজ অসমীয়া
সাহিত্যৰ বাবে সুৰেন্দ্ৰ মোহন বাছে লাভ কৰিছে ফৰ হিজ ৱৰ্ক মইনাহঁতৰ পাদ্য নামৰ এই গল্পৰ পুথি। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি টিচাৰ্ছ ৱেৰ অনাৰ্ড উইথ দ্য নেশ্যনেল টিচাৰ্ছ এৱাৰ্ড 2025। ৰাষ্ট্ৰীয় শিক্ষক বঁটা কিমানজন শিক্ষকক প্ৰদান কৰা হৈছে? 2025 চনৰ টোটেল 45 অৰ্থাৎ 45জন শিক্ষকক ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ অন ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ 2025। আন্তঃৰাষ্ট্ৰীয় বুকাৰ বঁটা 2025 চনৰটো জয়লাভ কৰিছে বানু মুস্তাকে। এই চাব পাৰে বানু মুস্তাক হৈছে কৰ্ণাটক ৰাজ্যৰ এগৰাকী নিবাসী। তেখেতে তেওঁৰ চুটিগল্প সংকলন হাৰ্টলেণ্ডখনৰ বাবে লাভ কৰিছে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো। অৰিজিনেলি কানাডা লেংগুৱেজত লিখিছিলে বুকাৰ প্ৰাইজ হাৰ্টলেণ্ড নামৰ এই চুটিগল্প সংকলনখন, আৰু দীপা বস্তিয়ে এইখনক ইংলিছত ট্ৰেন্সলেট কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন এৱাৰ্ডেড 59th জ্ঞানপীঠ এৱাৰ্ড 2024। তো 2025 চনত যিটো 2024 চনৰ 59 সংখ্যক জ্ঞানপীঠ বঁটা আছে সেইটো প্ৰদান কৰা হৈছিলে। তো এইটো লাভ কৰিছিলে অপশ্যন বি বিনোদ কুমাৰ শুক্লাই। আৰু জ্ঞানপীঠ বঁটাটো এইটো মনত ৰাখিব, জ্ঞানপীঠ বঁটাটো ভাৰতৰ আটাইতকৈ পুৰণি আৰু আটাইতকৈ হাইয়েষ্ট লিটাৰেৰী এৱাৰ্ড হয়, সাহিত্যৰ বাবে দিয়া সন্মান। প্ৰথম কোনে লাভ কৰিছিলে জ্ঞানপীঠ বঁটাটো? 1965 চনত জি শংকৰা কুৰুপে লাভ কৰিছিলে প্ৰথমবাৰ। আৰু এই এৱাৰ্ডটোত জ্ঞানপীঠ বঁটাৰ কি দিয়া হয়? কেছ প্ৰাইজ দিয়া হয় 11 লাখ টকা, এখন প্ৰশস্তি পত্ৰ দিয়া হয়, এ চাইটেশ্যন, এ ষ্টেচু অফ গডেছ সৰস্বতী, এটা সৰস্বতী মাৰ মূৰ্তি প্ৰদান কৰা হয়। আৰু এই বিনোদ কুমাৰ শুক্লা হৈছে ছত্তীশগড় ৰাজ্যখনৰ পৰা জ্ঞানপীঠ বঁটা প্ৰাপক প্ৰথমজন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ফিল্ম অন বেষ্ট ফিল্ম এৱাৰ্ড এট দ্য ফিল্মফেয়াৰ এৱাৰ্ডছ 2025। ফিল্মফেয়াৰ বঁটা 2025ৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰে লাপাতা লেডিজ নামৰ এই ছবিখন। চাব পাৰে এই চিনেমাখন ডাইৰেক্ট কৰিছিলে কিৰণ ৰাৱে। তেখেতে বেষ্ট ডাইৰেক্টৰ এৱাৰ্ডটোও লাভ কৰিছিলে, আৰু লগতে বেষ্ট এক্টৰ মেলৰ ক্ষেত্ৰত লাভ কৰিছিলে কাৰ্তিক আৰিয়ান আৰু অভিষেক বচ্চন দুয়োজনে। আৰু আলিয়া ভাটে লাভ কৰিছিলে বেষ্ট এক্ট্ৰেছ তেখেতৰ এই জিগৰা নামৰ ছবিখনৰ বাবে। নেক্সট কুৱেশ্যনটো আছে হু হেজ বিন অনাৰ্ড উইথ সংগীতা কলানিধি এৱাৰ্ড 2025। তো সংগীত কলানিধি বঁটা 2025টো লাভ কৰিছিলে এখেতে অপশ্যন বি আৰ কে শ্ৰীৰাম কুমাৰে লাভ কৰিছিলে এই এৱাৰ্ডটো। শ্ৰীৰাম কুমাৰ এগৰাকী ভায়লিনিষ্ট হয়, আৰু এই বঁটাটো মাদ্ৰাছ মিউজিক একাডেমীয়ে প্ৰদান কৰে। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ অন নোবেল পিচ প্ৰাইজ 2025। শান্তিৰ বাবে নোবেল বঁটা কোনে লাভ কৰিছে? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, মাৰিয়া কৰিনা মাছাদোৱে লাভ কৰিছে নোবেল পিচ প্ৰাইজ 2025 চনৰটো। তো নোবেল প্ৰাইজৰ ওপৰত ট্ৰিকৰ সহায়ত আপোনালোকে কেনেদৰে মনত ৰাখিব তাৰ ওপৰতো আমি অলৰেডি ভিডিঅ' বনাই থৈছোঁ। যদি সেই ভিডিঅ'টো চোৱা নাই প্লেলিষ্টত গৈ চাব পাৰে নোবেল প্ৰাইজৰ ভিডিঅ'টো। মাৰিয়া কৰিনা মাছাদো ভেনেজুৱেলাৰ দেশখনৰ হয়, আৰু তেখেতক এই বঁটাটো কিয় দিয়া হয়? ফৰ হাৰ টায়াৰলেছ ৱৰ্ক প্ৰমোটিং ডেম'ক্ৰেটিক ৰাইটছ ফৰ দ্য পিপল অফ ভেনেজুৱেলা। নেক্সট কুৱেশ্যনটো হৈছে ফৰ হুইচ বুক সামন আৰোৰা পষ্টহুমাছলি এৱাৰ্ডেড দ্য সাহিত্য একাডেমী এৱাৰ্ড 2024। তো সামন আৰোৰা মৰণোত্তৰভাৱে 2024 চনৰ সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হৈছে তেখেতৰ এইখন কিতাপ এক হৰ অশ্বত্থামা নামৰ কিতাপখনৰ বাবে। আৰু এই কিতাপখন ডগৰী ভাষাত তেখেতে লিখিছিলে, সেইবাবে তেওঁক সাহিত্য একাডেমী বঁটা প্ৰদান কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন অনাৰ্ড উইথ লতা দীননাথ মংগেশকাৰ এৱাৰ্ড 2025। তো দীননাথ মংগেশকাৰ বঁটা 2025 চনৰটো লাভ কৰিছে অপশ্যন এ কুমাৰ মংগলম বিৰলাই। তেখেতে হৈছে আদিত্য বিৰলা গ্ৰুপৰ চেয়াৰমেন বা অধ্যক্ষ। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন কনফাৰ্ড উইথ মহাৰাষ্ট্ৰ ভূষণ এৱাৰ্ড 2024। মহাৰাষ্ট্ৰ ৰাজ্যখনৰ হাইয়েষ্ট অনাৰ হয় এইটো মহাৰাষ্ট্ৰ ভূষণ বঁটা, এইটো লাভ কৰিছে ৰাম ভি চুতাৰে। ইয়াতে চাব পাৰে মহাৰাষ্ট্ৰৰ হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড হয় এইটো, আৰু ৰাম ভি চুতাৰ ষ্টেচু অফ ইউনিটি যিটো আছে গুজৰাট ৰাজ্যখনত তাৰে সেইটো বনাইছিলে। ৱৰ্ল্ডছ টলেষ্ট ষ্টেচু হয় সেইটো, যিটো ষ্টেচু অফ ইউনিটি আছে। লগতে ৰাম ভি চুতাৰে পদ্মশ্ৰী এৱাৰ্ড লাভ কৰিছিলে 1999ত। 2016 চনত পদ্ম ভূষণ বঁটা লাভ কৰিছিলে। দুটা মনত ৰাখিব কেতিয়া লাভ কৰিছিলে। নেক্সট কুৱেশ্যনটো হৈছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু অনাৰ্ড উইথ ষ্টাৰ অন দ্য হলিউড ৱাক অফ ফেম। হলিউড ৱাক অফ ফেমৰ ষ্টাৰ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় অপশ্যন চি দীপিকা পাডুকন।
নেক্সট কুৱেশ্যন দিছে হু ওন দ্য ইণ্ডিয়ান স্পৰ্টছ ষ্টাৰ অফ দ্য ইয়াৰ ফিমেল এৱাৰ্ড 2025 ছবিত নিশ্চয় দেখিছে অপশ্যন চিটো হ'ব শুদ্ধ মনু ভাকেৰে লাভ কৰিছে শ্ৰেষ্ঠ মহিলা ক্ৰীড়া তাৰকাৰ বঁটাটো 2025 চনৰটো আৰু ইয়াৰ লগতে স্পৰ্টছ ষ্টাৰ অফ দ্য ইয়াৰ মেল এৱাৰ্ডটো লাভ কৰিছিলে হকী খেলুৱৈ PR শ্ৰীজাছে লাভ কৰিছে আৰু মনু ভাকেৰ কিহৰ সৈতে জড়িত শ্বুটিঙৰ সৈতে জড়িত এগৰাকী খেলুৱৈ তেওঁ ইয়াৰ লগতে স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ এই এৱাৰ্ডটো তেখেতে লাভ কৰিছিলে আৰু স্বপ্নাল কুশালে স্পৰ্টছমেন অফ দ্য ইয়াৰ শ্বুটিঙৰ ক্ষেত্ৰত তেখেতে লাভ কৰিছিলে ওমেনৰ ক্ষেত্ৰত মনু ভাকেৰে লাভ কৰিছিলে এই স্পৰ্টছ ওমেন অফ দ্য ইয়াৰটো আৰু স্পৰ্টছ মেন অফ দ্য ইয়াৰটো লাভ কৰিছিলে স্বপ্নাল কুশালে নেক্সট কুৱেশ্যন হৈছে হুইচ ফিল্ম অন জুৰি এৱাৰ্ড ফৰ বেষ্ট কমিছন ফিল্ম এট দ্য NSSC ইণ্টাৰনেশ্যনেল এনিমেশ্যন ফেষ্টিভেল তো শ্ৰেষ্ঠ কমিছনৰ ছবি জুৰি বঁটা লাভ কৰিছিলে অপশ্যন বি দেশী অন্নামৰী ছবিখনে আৰু এই ছবিখন ডিৰেক্ট কৰিছিলে সুৰেশ ইৰিয়াদে নেক্সট who has been recently been honored with Pritzker Prize also known as Nobel of Architecture এই প্ৰিটস্কাৰ প্ৰাইজটো 2025 চনৰ কোনে লাভ কৰিছে এইটোক নোবেল অফ আৰ্কিটেক্সাৰ বুলিও কোৱা হয় স্থাপত্যৰ নোবেল অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ লিউ জিয়াকনে 2025 চনৰ প্ৰিটস্কাৰ প্ৰাইজটো লাভ কৰিছে এটো চাব পাৰে প্ৰিটস্কাৰ প্ৰাইজটোক নোবেল অফ আৰ্কিটেক্সাৰ বুলিও কোৱা হয় হৈছে who became the first ever Indian player to win prestigious Polygrass Magic Skill Award তো পলিগ্ৰাছ মেজিক স্কিল এৱাৰ্ড 2025 লাভ কৰিছে দীপিকা চেহৰাৱাতে এই চাব পাৰে তেখেত এগৰাকী ইণ্ডিয়ান হকি প্লেয়াৰ হয় আৰু তেখেত হৈছে প্ৰথম ভাৰতীয় খেলুৱৈ যিয়ে এই পলিগ্ৰাছ মেজিক স্কিল এৱাৰ্ডটো লাভ কৰিছে নেক্সট কোৱেশ্যন হৈছে হুইচ ফিল্ম has been selected as the India's official entry for the Oscars 2026 তো অস্কাৰ্ছ 2026 ৰ বাবে এই সম্বন ছবিখন নিৰ্বাচিত হৈছে অফিচিয়েল এন্ট্ৰি হিচাপে Next হৈছে who became the first Indian to win Oscar for Magician তো যাদুকৰ সকলৰ বাবে অস্কাৰ বঁটা লাভ কৰা প্ৰথম গৰাকী হৈছে অপশ্যন সি সুহানি দেখাব পাৰে first Indian to win Oscars for Magician receiving the prestigious Best Magic Creator Award 2025 to Next question হৈছে which bank received the world's best consumer bank 2025 বিশ্বৰ শ্ৰেষ্ঠ গ্ৰাহক বেংক বঁটা লাভ কৰিছে SBI অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্যন হৈছে who has been honored with Nobel Prize in Literature সাহিত্যৰ ক্ষেত্ৰত নোবেল প্ৰাইজ লাভ কৰিছে লেজলো ক্ৰেছনো-হৰ্কাই অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ এই চাব পাৰে হাংগাৰী দেশখনৰ হয় লেজলো ক্ৰেছনি-হৰ্কাই নেক্সট কোৱেশ্যন হৈছে who has been honored with Saraswati Samman 2024 তো সৰস্বতী সন্মান আমি বহুতবাৰ ডিসকাস কৰিছো সাধু ভদ্ৰেশ দাসে লাভ কৰিছে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ ভদ্ৰেশ দাস স্বামীয়ে লাভ কৰিছে এই সৰস্বতী সন্মান 2024 ইহৰ বাবে লাভ কৰিছে তেখেতৰ এই বুক কিতাপ স্বামীনাৰায়ণা সিদ্ধান্ত সুধা এইখনৰ বাবে তেখেতক সৰস্বতী সন্মানটো প্ৰদান কৰা হৈছে 34তম সংস্কৰণ আছিল এইটো আৰু এই এৱাৰ্ডত প্ৰাইজ মানি হৈছে 15 লাখ আৰু এই এৱাৰ্ডটো সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা হয় কে বিৰলা ফাউণ্ডেশ্যনে প্ৰদান কৰে আৰু প্ৰথমবাৰ গুণে জিকিছিলে সৰস্বতী সন্মানটো 1991ত প্ৰথমবাৰ হৰিবংশ ৰায় বচ্চনে জয়লাভ কৰিছিলে নেক্সট কোৱেশ্যন হৈছে who became the first Indian to receive the Kenton R Miller Award for IUCN in 2025 অপশ্যন সি ডক্টৰ সোণালী ঘোষে লাভ কৰিছিলে এই কেণ্টন R Miller বঁটা 2025 চনৰ আৰু ডক্টৰ সোণালী ঘোষ হৈছে অসমৰে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু টাইগাৰ ৰিজাৰ্ভখনৰ ডাইৰেক্টৰ হয় তেখেতে তো ইম্পৰ্টেন্ট হয় এইটো আসাম কাৰেণ্ট এফেয়াৰ্ছৰ বাবে ইম্পৰ্টেন্ট হয় ডক্টৰ সোণালী ঘোষে লাভ কৰিছে এই এৱাৰ্ডটো ইয়াৰ লগতে আৰু এজনে লাভ কৰিছিলে ইকুৱেডৰৰ ব্যক্তি ৰেচিও সেভিলাই লাভ কৰিছিলে কোৱেশ্যনটো হৈছে who has been honored with the prestigious Pen Printer Prize 2025 2025 চনৰ সন্মানীয় পেন প্ৰিন্টাৰ বঁটাৰে লাভ কৰা সন্মানিত কোনে হৈছে পেন প্ৰিন্টাৰ বঁটাটো লাভ কৰিছে লেইলা আবুলেলা তেখেতে হৈছে এগৰাকী সুদানিছ স্কটিছ অথৰ পেন প্ৰিন্টাৰ প্ৰাইজ ইজ এ লিটাৰেৰী এৱাৰ্ড সাহিত্যৰ ক্ষেত্ৰত প্ৰদান কৰা এটা বঁটা হয় 2009 চনত ষ্টাৰ্ট কৰিছিলে ইংলিছ PENA কোৱেশ্যনটো হৈছে who has won the Booker Prize 2025 বুকাৰ বঁটা 2025 টো কোনে লাভ কৰিছে অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ ডেভিড চেলে লাভ কৰিছে এই
বুকাৰ প্ৰাইজ 2025 আৰু বানু মুস্তাকে যেটো লাভ কৰিছে সেইটো হৈছে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ সো ইয়াৰে যদি আমি ইম্পৰ্টেন্ট পইণ্ট খিনি চাও এই বুকাৰ প্ৰাইজটো প্ৰদান কৰা হয় ফৰ ওয়াৰ্কস অৰিজিনালি ৰিটেন ইন ইংলিছ ইংৰাজী ভাষাত লিখিত হ'ব লাগিব অৰিজিনালি এখন কিতাপ তেতিয়া তাক বুকাৰ প্ৰাইজ প্ৰদান কৰা হয় আৰু ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো যেটো আছে আমি যেটো কলো বানু মুস্তাকে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো লাভ কৰিছে বুকাৰ প্ৰাইজ আৰু অনলি বুকাৰ প্ৰাইজটো লাভ কৰিছে ডেভিড সেলে তো ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো অৰিজিনালি ৰিটেন ইন এনাদাৰ ল্যাঙ্গুৱেজ এণ্ড লেটাৰ ট্ৰান্সলেটেড টু ইংলিছ অৰ্থাৎ এই ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজটো এখন কিতাপক দিয়া হয় যিখন আন ভাষাত লিখা থাকে তাৰ পিছত তাক ইংলিছত ট্ৰান্সলেট কৰে তেতিয়া তাক ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ দিয়াৰ যোগ্য বুলি কোৱা হয় সো বানু মুস্তাকে ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ লাভ কৰিছে হাৰ্ট লাম্প এইখন ছুটি গল্প সংকলনখনৰ বাবে আৰু অনলি বুকাৰ প্ৰাইজটো আমাক যদি খুদে আমি ক'ব লাগিব ডেভিড সেলে নেক্সট কোৱেশ্চনটো হৈছে হু has been awarded National Maritime Baron Award 2025 ৰাষ্ট্ৰীয় সামুদ্ৰিক বৰণ বঁটা 2025 এখেতে লাভ কৰিছে এখেতৰ নাম আমি ক'ব লাগে তো 2025 চনৰ ৰাষ্ট্ৰীয় সামুদ্ৰিক বৰণ বঁটা লাভ কৰিছিলে ৰাজেশ উন্নিয়ে নেক্সট কোৱেশ্চন ৰিসেন্টলি গোল্ড মাৰ্কাৰী এৱাৰ্ড ফৰ পিস এণ্ড সাষ্টেইনেবিলিটি has been conferred to whom শান্তি আৰু বহন ক্ষমতাৰ বাবে সোণৰ মাৰ্কাৰী বঁটা প্ৰদান কৰা হৈছিল অপচন ডি দালাই লামাক who won BBC Indian Sports Woman of the Year 2024 ছবিত নিশ্চয় দেখিছে অপচন সি টু হ'ব উত্তৰটো বানু মুস্তাকে লাভ কৰিছে BBCৰ ইণ্ডিয়ান স্পৰ্টছ ওমেন অফ দা ইয়াৰ টাইটেলটো আৰু আমি যদি মনু ভাকেৰৰ কথা ক'বলৈ যাওঁ তেখেত হৈছে ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন অলিম্পিক শুটিং মেডেল শুটিংৰ ক্ষেত্ৰত অলিম্পিক মেডেল লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় তেখেতে পেৰিছ অলিম্পিক 2024ত ব্ৰঞ্জৰ মেডেল লাভ কৰিছিলে 10 মিটাৰ এয়াৰ পিষ্টল শুটিং ইভেন্টত ইয়াৰ লগতে BBCৰ পেৰা স্পৰ্টছ ওমেন অফ দা ইয়াৰ এইটো মনত ৰাখিব অভানী লাখেৰাই লাভ কৰিছে আৰু শীতল দেৱীয়ে লাভ কৰিছে ইমাৰ্জিং এথলীট এৱাৰ্ড BBCৰ ইয়াৰ লগতে মেথিলি ৰাজ ক্ৰিকেটাৰ মেথিলি ৰাজ লাভ কৰিছে লাইফ টাইম এচিভমেন্ট এৱাৰ্ড BBCৰ নেক্সট কোৱেশ্চন হৈছে হু অন 2025 World Food Prize for Advancement in Biological Nitrogen Fixation জৈৱিক নাইট্ৰজেন সংস্থাপন অগ্ৰগতিৰ বাবে 2025 চনৰ বিশ্ব খাদ্য বঁটা ওয়াৰ্ল্ড ফুড প্ৰাইজ লাভ কৰিছে মাৰিয়াংগালা হাংগৰিয়াই হেড হৈছে তেখেতে আৰু এই ওয়াৰ্ল্ড ফুড প্ৰাইজটো স্থাপন হৈছিল 1986ত ইয়াৰ লগতে মাৰিয়াংগালা হাংগৰিয়া হৈছে ব্ৰাজিলৰ এগৰাকী মাইক্ৰোবায়োলজিষ্ট নেক্সট কোৱেশ্চনটো হৈছে হুইচ চিটি ৰেংকড ফাৰ্ষ্ট ইন দা স্বচ্ছ বায়ু সাৰ্ভেক্ষণ এৱাৰ্ড 2025 ইন দা 10 লাখ প্লাস পপুলেশন ক্যাটেগরি 10 লাখতকৈ অধিক জনসংখ্যাৰ শ্ৰেণীত থকা চহৰসমূহৰ ভিতৰত স্বচ্ছ বায়ু সমীক্ষা বঁটা লাভ কৰিছে ইন্দোৰ চহৰখনে মধ্যপ্ৰদেশৰ ইন্দোৰ চহৰখনে আৰু মিলিয়ন প্লাস সিটিত লাভ কৰিছে ক্যাটেগৰিত ইন্দোৰে 3 পৰা 10 লাখ ক্যাটেগৰিত অমৰাৱতীখনে শীৰ্ষস্থান লাভ কৰিছে আৰু লেছ দেন 3 লাখতকৈ কম এই ক্যাটেগৰিত লাভ কৰিছে মধ্যপ্ৰদেশৰ দেৱাস নামৰ চহৰখন ইয়াৰ লগতে উদয়পুৰ ৰাজস্থানৰ উদয়পুৰ মধ্যপ্ৰদেশৰ ইন্দোৰ এই দুখন চহৰক ৰামসাৰ ৱেটল্যান্ড সিটি ষ্টেটাছ দিয়া হৈছে শেহতীয়াকৈ 2025 চনত এইটো মনত ৰাখিব ইম্পৰ্টেন্ট হয় নেক্সট কোৱেশ্চন হৈছে হু হেজ বিন ক্ৰাউন্ড মিছ ইউনিভাৰ্স ইণ্ডিয়া 2025 তো মিছ ইউনিভাৰ্স ইণ্ডিয়া হৈছে মনিকা বিশ্বকৰ্মা 2025 চনৰ ৰাজস্থানৰ নিবাসী হয় তেখেত আৰু তেখেতে 74 সংখ্যক মিছ ইউনিভাৰ্স পিজেন্ট যেটো থাইলেণ্ডত হৈছে তাতে ভাৰতক ৰিপ্ৰেজেন্ট কৰিছিলে নেক্সট হৈছে UN পপুলেশন এৱাৰ্ড 2025 চনৰ ৰাষ্ট্ৰসংঘৰ জনসংখ্যা বঁটা কোনে লাভ কৰিছে বৰ্ষা দেশপাণ্ডে লাভ কৰিছে হেতু হৈছে তেখেত she won the award for championing gender equality in India বৰ্ষা দেশপাণ্ডে belongs to মহাৰাষ্ট্ৰ ৰাজ্যখনৰ নেক্সট কোৱেশ্চনটো হৈছে who has been honored with the French Civilian Award officier des arts et des letters for contribution to cinema এই এৱাৰ্ডটো লাভ কৰিছে পায়েল কাদাপিয়া হেতু হৈছে পায়েল কাদাপিয়া ইংৰাজীত যদি আমি ক'বলৈ যাওঁ অফিচাৰ অফ দা অৰ্ডাৰ অফ আৰ্টছ লেটাৰ্ছ এৱাৰ্ডটো লাভ কৰিছে তেখেতে ফ্ৰান্স চিভিলিয়ান এৱাৰ্ড হয় এইটো এটা এইখন ছবিৰ বাবে লাভ কৰিছে অল উই ইমেজিন এছ লাইট তো চিনেমাখনৰ নাম মনত ৰাখিব তে ইয়াৰ লগতে তেখেতে গ্ৰেণ্ড প্ৰিক্স লাভ কৰিছে কেনেছ ফিল্ম ফেষ্টিভেলত নেক্সট হৈছে মিছ ৱৰ্ল্ড 2025
মিছ ৱৰ্ল্ড 2025ৰ মুকুট কোনে লাভ কৰিছে এইটো অপশ্যন সি অপাল সুচতা সুৱাংশ্ৰী লাভ কৰিছে অপাল সুচতা সুৱাংশ্ৰী হৈছে থাইলেণ্ড দেশখনৰ ফাৰ্ষ্ট পাৰ্সন ফ্ৰম থাইলেণ্ড টু বিকাম মিছ ৱৰ্ল্ড তো থাইলেণ্ডৰ প্ৰথম গৰাকী হয় তেখেতে যিয়ে মিছ ৱৰ্ল্ড হৈছে আৰু এইটো ভাৰততে অনুষ্ঠিত হৈছিল মিছ ৱৰ্ল্ডৰ ইভেন্টটো নেক্সট হু ৱাজ এৱাৰ্ডেড এবেল প্ৰাইজ 2025 এবেল বঁটা কাক প্ৰদান কৰা হৈছে 2025 চনৰ এবেল বঁটাটো কিহৰ ক্ষেত্ৰত প্ৰদান কৰা হয় মেথামেটিক্সৰ ক্ষেত্ৰত প্ৰদান কৰা হয় এই এবেল বঁটাটো এখেতে লাভ কৰিছে এখেতৰ নাম হৈছে অপশ্যন বি মাসাকি কাছিঅৱাৰা এবেল বঁটা 2025 মাসাকি কাছিঅৱাৰাই লাভ কৰিছে এটো হ'ব পাৰে এই এবেল প্ৰাইজটো মেথামেটিক্সৰ ক্ষেত্ৰত দিয়া হয় মাসাকি কাছিঅৱাৰাই প্ৰথম জাপানীজ পাৰ্সন হৈছে এই বঁটাটো লাভ কৰা Question হৈছে how many sports personalities have been awarded Major Dhyan Chand Khel Ratna Award 2024 Khel Ratna বঁটা 2024 চনৰ বাবে চাৰিজনে লাভ কৰিছে এই চাৰিজন হৈছে ডি কুকিশ হৰমনপ্ৰীত সিং প্ৰবীণ কুমাৰ মনু ভাকেৰ চাৰিজনৰ নাম আপোনালোকে মনত ৰাখিব ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় এইটো প্ৰেসিডেন্ট দ্ৰৌপদী মুৰ্মুৱে শেহতীয়াকৈ খেল ৰত্ন এৱাৰ্ড কেতিয়া প্ৰদান কৰিছিলে হাইয়েষ্ট স্পোৰ্ট এৱাৰ্ড হয় খেল ৰত্ন এৱাৰ্ডটো আৰু অৰ্জুনা এৱাৰ্ডটো হৈছে সেকেন্ড হাইয়েষ্ট স্পোৰ্ট এৱাৰ্ড যেটো 34 জন প্লেয়াৰক প্ৰদান কৰা হৈছে 2025 চনত ইয়াৰ লগতে দ্ৰোণাচাৰ্য এৱাৰ্ড প্ৰশিক্ষকসকলক দিয়া হয় এইটো লাভ কৰিছিল সুভাষ ৰাণা দীপালি দেশপাণ্ডে আৰু সন্দীপ সাংৱানে 2025 চনৰ বাবে ইয়াৰ লগতে মৌলানা আবুল কালাম আজাদ ট্ৰফি এইটো ইউনিভাৰ্সিটি বিলাকক দিয়া হয় আৰু এইটো এৱাৰ্ড ট্ৰফি লাভ কৰিছিল চণ্ডীগড় ইউনিভাৰ্সিটিয়ে নেক্সট হৈছে লৰিয়াছ স্পৰ্টছমেন অফ দ্য ইয়াৰ 2025 লৰিয়াছ স্পৰ্টছমেন অফ দ্য ইয়াৰ বঁটা 2025 মণ্ডো ডুপ্লান্টিছে লাভ কৰিছে অপশ্যন সি টো হ'ব শুদ্ধ আৰু স্পৰ্টছ ওমেন অফ দ্য ইয়াৰ এৱাৰ্ডটো কোনে লাভ কৰিছে সিমন পাইলছে লাভ কৰিছে ওমেনৰ ক্ষেত্ৰত মেন্সৰ ক্ষেত্ৰত মণ্ডো ডুপ্লান্টিছে লাভ কৰিছে ইয়াৰ লগতে লেমেন ইয়ামালক ফুটবল খেলুৱৈ এগৰাকী তেখেতক ব্ৰেক থ্ৰু অফ দ্য ইয়াৰ এৱাৰ্ড প্ৰদান কৰা হৈছে নেক্সট কোৱেশ্চন হৈছে হু হেজ বিন এৱাৰ্ডেড ইউএন চেম্পিয়নছ অফ দ্য আৰ্থ এৱাৰ্ড 2024 ৰাষ্ট্ৰসংঘৰ চেম্পিয়নছ অফ দ্য আৰ্থ বঁটা কোনজন ভাৰতীয়ক প্ৰদান কৰা হৈছে এখেতক প্ৰদান কৰা হৈছে এখেতৰ নাম হৈছে মগধ গডগিল এটো চাব পাৰে টোটাল 6 জনক প্ৰদান কৰা হৈছে মগধ গডগিল ৰিসিভ দ্য লাইফ টাইম এচিভমেন্ট এৱাৰ্ড আৰু আন 5 জন হৈছে এটো পঢ়লো আমি মগধ গডগিল সোনিয়া গুৱাজাজাৰা তাৰ পাছত এমি পৰ্স কোৰ্ডলিছ আৰু গেব্ৰিয়েল পৌন আৰু লু কি এই 5 জন হৈছে আন 5 জন নেক্সট কোৱেশ্চন হৈছে which show won the outstanding comedy series at the 77 Emmy Awards 2025 Emmy বঁটা 2025 এই ষ্টুডিও নামৰ এই শোটোৱে লাভ কৰিছে কমেডি সিৰিজৰ বঁটাটো এৰি চাব পাৰে দ্য পিট অন আউটষ্টেণ্ডিং ড্ৰামা সিৰিজ এৱাৰ্ড নোৱা ওয়েল অন আউটষ্টেণ্ডিং লিড এক্টৰ ইন ড্ৰামা কেটেগৰী আৰু আউটষ্টেণ্ডিং লিড এক্ট্ৰেছ কোনে লাভ কৰিছে ব্ৰিট লৱাৰে লাভ কৰিছে Which organization was honored with the Subhash Chandra Bose Apda Prabandhan Puraskar 2025 তো Subhash Chandra Bose Apda Prabandhan Puraskar লাভ কৰিছে অপশ্যন সি ইণ্ডিয়ান নেশ্যনেল চেণ্টাৰ ফৰ অ'চিয়ান ইনফৰমেশ্যন সাৰ্ভিসেছ সংক্ষেপত INCOIS বুলি কোৱা হয় এটা চাব পাৰে অৰ্গেনাইজেশ্যন বিলাকক প্ৰদান কৰা হয় এই এৱাৰ্ডটো আৰু এই বঁটাত কিমান কেছ প্ৰাইজ দিয়া হয় 51 লাখ টকা প্ৰদান কৰা হয় নেক্সট হৈছে which Indian organization won 2025 Raman Magsaysay Award তো Raman Magsaysay বঁটা 2025 এই এডুকেট গাৰ্লছ নামৰ ভাৰতীয় সংস্থাটোৱে লাভ কৰিছে প্ৰথমটো ভাৰতীয় সংস্থা হয় যি এই এৱাৰ্ডটো লাভ কৰিবলৈ সক্ষম হৈছে এডুকেট গাৰ্লছ নামটো মনত ৰাখিব ইম্পৰ্টেন্ট এবাৰে চাব পাৰে Raman Magsaysay এৱাৰ্ডটো নোবেল পিস প্ৰাইজ ফৰ এছিয়া বুলিও কোৱা হয় এইটো কেতিয়া আৰম্ভ হৈছিল প্ৰদান কৰা 1958 ত এডুকেট গাৰ্লছৰ ফাউণ্ডাৰ কোন সাফিমা হুসেইন হৈছে এডুকেট গাৰ্লছ সংস্থাটোৰ ফাউণ্ডাৰ আৰু এইটো ফাৰ্ষ্ট ইণ্ডিয়ান অৰ্গেনাইজেশ্যন হয় টু ৰিসিভ দিস এৱাৰ্ড তো আমি কলোৱে অলপ আগতে নেক্সট হৈছে হু ৰিসিভড বিজ্ঞান ৰত্ন এৱাৰ্ড 2025 তো ইম্পৰ্টেন্ট এৱাৰ্ড বিজ্ঞান ৰত্ন এৱাৰ্ড এইটো লাভ কৰিছে
জয়ন্ত বিষ্ণু নাৰ্লিকাৰে লাভ কৰিছে বিজ্ঞান ৰত্ন এৱাৰ্ডটো। এইটো চাব পাৰে এই বঁটাটোক বিজ্ঞান ৰত্ন বঁটাটোক ৰাষ্ট্ৰীয় বিজ্ঞান পুৰস্কাৰ বুলিও কোৱা হয়। কি ক্ষেত্ৰত প্ৰদান কৰা হয়? সায়েন্স টেকনলজি লেড ইনোভেশ্যন ইয়াৰ ক্ষেত্ৰত প্ৰদান কৰা হয় এই বিজ্ঞান ৰত্ন বঁটাটো। এই বছৰতো জয়ন্ত বিষ্ণু নাৰ্লিকাৰে লাভ কৰিছে আৰু এইটো কোনে স্থাপন কৰিছিলে? মিনিষ্ট্ৰী অফ সায়েন্স এণ্ড টেকনলজি এইটো স্থাপন কৰিছিলে এই এৱাৰ্ডটো। আৰু আন 4টা কেটেগৰীত প্ৰদান কৰা হয়। বিজ্ঞান ৰত্ন বিজ্ঞানশ্ৰী 8জনক প্ৰদান কৰা হৈছে। বিজ্ঞান যুৱা 14জন সাইণ্টিষ্টক প্ৰদান কৰা হৈছে। বিজ্ঞান টিম এৱাৰ্ড টোটেল টিম আৰ্মনা মিছন CSIR ইন এগ্ৰিকালচাৰ সায়েন্স ফিল্ডক প্ৰদান কৰা হৈছে। নেক্সট, হাউ মেনি চিলড্ৰেন হেভ বিন সিলেক্টেড ফৰ PM ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024? PM ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ 2024 টোটেল 19জন শিশুক বাছনি কৰা হৈছে। প্ৰেছিডেণ্ট দ্ৰৌপদী মুৰ্মুৱে এই এৱাৰ্ডটো প্ৰদান কৰিছিলে। 7টা ক্ষেত্ৰত প্ৰদান কৰা হয়। আৰ্ট, কালচাৰ, ব্ৰেভাৰী, ইনোভেশ্যন, ছ'চিয়েল ছাৰ্ভিচ, স্পৰ্ট আৰু এনভাইৰনমেণ্টৰ ক্ষেত্ৰত। এৱাৰ্ডটোত ইনক্লুড থাকে কেছ প্ৰাইজ 1 লাখ টকা। প্ৰত্যেকজন শিশুৱে 1 লাখ টকাকৈ লাভ কৰে। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ অন সাহিত্য একাডেমী এৱাৰ্ড 2024 ইন ইংলিছ লেংগুৱেজ? ইংৰাজী ভাষাৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিলে 2024 চনৰ। অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। ইষ্ট্ৰিন কিৰে লাভ কৰিছিলে এই এৱাৰ্ডটো। তো সাহিত্য একাডেমী এৱাৰ্ডটো হয় সাহিত্যৰ ক্ষেত্ৰত দ্বিতীয় সৰ্বোচ্চ বঁটা। প্ৰথম সৰ্বোচ্চ যিটো সাহিত্য এৱাৰ্ড হৈছে সেইটো হৈছে জ্ঞানপীঠ এৱাৰ্ড, সকলোৱে জানো। সাহিত্য একাডেমী এৱাৰ্ডটো ষ্টাব্লিছ হৈছিলে 1954ত আৰু এই এৱাৰ্ডটোত ইনক্লুড থাকে কেছ প্ৰাইজ 1 লাখ টকা। 24টা লেংগুৱেজ প্ৰদান কৰা হয় এই সাহিত্য একাডেমী বঁটাটো। ইষ্ট্ৰিন কিৰে 2025 চনৰ ইংলিছৰ ক্ষেত্ৰত লাভ কৰিছে। তেখেতৰ এইখন উপন্যাস স্পিৰিট নাইট নামৰ উপন্যাসখনৰ বাবে লাভ কৰিছে। ইয়াৰ লগতে গগন গিলে হিন্দী ভাষাত লাভ কৰিছে তেখেতৰ মে জব তক আই বাহাৰ এইখন কিতাপৰ বাবে। নেক্সট হৈছে হুইচ ফিল্ম অন পালমে ডিঅ'ৰ এৱাৰ্ড এট দ্য 2025 কেনাছ ফিল্ম ফেষ্টিভেল? কান চলচ্চিত্ৰ মহোৎসৱত পালমে ডিঅ'ৰ বঁটা লাভ কৰিছিলে ইট ৱাজ জাষ্ট এন এক্সিডেণ্ট নামৰ এই ছবিখনে। আৰু এই পালমে ডিঅ'ৰ এৱাৰ্ডটো হৈছে হাইয়েষ্ট প্ৰাইজ কানাছ ফিল্ম ফেষ্টিভেলৰ। এইটো এৱাৰ্ড কাক প্ৰদান কৰা হৈছে? জাফৰ পানাহিক, ডাইৰেক্টৰ অফ দ্য ফিল্ম। এই ছবিখনৰ ডাইৰেক্টৰ আছিলে জাফৰ পানাহি। নেক্সট কুৱেশ্যনটো হৈছে ECI মিডিয়া এৱাৰ্ড 2025 চনৰ ECI মিডিয়া বঁটাটো লাভ কৰিছে দূৰদৰ্শন এই সংস্থাটোৱে। নেক্সট কুৱেশ্যনটো হৈছে হু অন পেন ট্ৰান্সলেটছ এৱাৰ্ড ফৰ ওৱান্স এলিফেণ্ট লিভড হেয়াৰ? ওৱান্স এলিফেণ্টছ লিভড হেয়াৰ নামৰ এই কিতাপখনৰ বাবে পেন অনুবাদ বঁটা লাভ কৰিছে 2025 চনত। এখেতে লাভ কৰিছে, এখেতৰ নাম হৈছে অপশ্যন এ গীতাঞ্জলি শ্ৰী। নেক্সট কুৱেশ্যনটো হৈছে হুইচ গ্ৰাম পঞ্চায়ত অন গোল্ড এৱাৰ্ড ইন দ্য নেশ্যনেল ই-গভাৰ্নেন্স এৱাৰ্ডছ 2025? অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ। মহাৰাষ্ট্ৰৰ ৰোহিণী গাঁও পঞ্চায়তে লাভ কৰিছে ৰাষ্ট্ৰীয় ই-গভাৰ্নেন্স বঁটা। নেক্সট হৈছে হুইচ ওমেন্স সেল্ফ হেল্প গ্ৰুপ SHG ফ্ৰম কৰ্ণাটকা অন UNDP ইকুৱেটৰ প্ৰাইজ 2025? তো UNDP ইকুৱেটৰ প্ৰাইজটো লাভ কৰিছে অপশ্যন ডি বিবি ফাতিমা ওমেন্স SHG। তো SHGৰ সম্পূৰ্ণ ৰূপ হৈছে সেল্ফ হেল্প গ্ৰুপ, এইটো মনত ৰাখিব। 2025 চনৰ ইকুৱেটৰ প্ৰাইজটো লাভ কৰিছে বিবি ফাতিমাৰ এই ওমেন্স সেল্ফ হেল্প গ্ৰুপটোৱে। এইটো চাব পাৰে ইকুৱেটৰ প্ৰাইজটোক নোবেল প্ৰাইজ ফৰ বায়'ডাইভাৰ্চিটি কনজাৰভেশ্যন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন হৈছে হুইচ ইজ ইণ্ডিয়াছ ফাৰ্ষ্ট ISO চাৰ্টিফাইড পুলিচ ষ্টেচন? ISO স্বীকৃত আৰক্ষী থানা হৈছে আৰ্থুংগাল পুলিচ ষ্টেচন কেৰালা ৰাজ্যখনৰ। এইটো চাব পাৰে ইট ৱাজ চাৰ্টিফাইড বাই ব্যুৰো অফ ইণ্ডিয়ান ষ্টেণ্ডাৰ্ডছ। নেক্সট কুৱেশ্যনটো হৈছে হু বিকাম দ্য ফাৰ্ষ্ট ব্লেক ওমেন টু বি ক্ৰাউণ্ড মিছেছ ৱৰ্ল্ড 2025? মিছেছ ৱৰ্ল্ড 2025 লাভ কৰা প্ৰথমগৰাকী কৃষ্ণাংগ মহিলা অপশ্যন চি চেগো গেলে। তেখেতে চাউথ আফ্ৰিকা দেশখনৰ হয়। নেক্সট কুৱেশ্যনটো হৈছে হু হেজ বিন অনাৰ্ড উইথ দ্য অনাৰাৰী ৰেংক অফ লিউটেনেণ্ট কলোনেল ইন দ্য টেৰিটৰিয়েল আৰ্মি অন অক্টোবৰ? অক্টোবৰ মাহত
টেৰিটৰিয়েল আৰ্মিৰ লেফটেনেণ্ট কৰ্নেলৰ সন্মানীয় পদবীৰে সন্মানিত হৈছে নীৰজ চোপ্ৰা। এটা চাব পাৰে টেৰিটৰিয়েল আৰ্মি কেতিয়া এষ্টাব্লিছ হৈছিলে 1949ত। ই নিয়মীয়া ভাৰতীয় সেনাক সহায় কৰিবলৈ অংশকালীন স্বেচ্ছাসেৱী বাহিনী হিচাপে কাম কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট টপড ইনস্পায়াৰ এৱাৰ্ড 2025 ফৰ ষ্টুডেণ্ট ইনোভেশ্যন। ইনস্পায়াৰ বঁটা 2025টো লাভ কৰা শীৰ্ষ জিলাখন হৈছে বিহাৰৰ মুজাফৰপুৰ। এতিয়া চাব পাৰে ডিপাৰ্টমেণ্ট অফ ছায়েন্স এণ্ড টেকনলজিয়ে এই ইনস্পায়াৰ এৱাৰ্ডটো প্ৰদান কৰে। বিহাৰৰ মুজাফৰপুৰে লাভ কৰিছিলে শীৰ্ষস্থান। তাৰপিছত বেংগালুৰু উৰ্বানে দ্বিতীয় স্থান আৰু বাগালকোট কৰ্ণাটকৰ বাগালকোট এইখন হৈছে তৃতীয় স্থান। নেক্সট কুৱেশ্যন হৈছে হু অন মেন্স বেলন ড'ৰ এৱাৰ্ড 2025। পুৰুষৰ বেলন ড'ৰ বঁটা লাভ কৰিছিলে ওছমান ডাম্বেলে লাভ কৰিছিলে মেন্সৰ ক্ষেত্ৰত। আৰু ওমেন্সৰ কেটেগৰীত কোনে লাভ কৰিছে এইটো মনত ৰাখিব এইটানা বনমাটিয়ে লাভ কৰিছিলে। নেক্সট কুৱেশ্যন হৈছে হুইচ এপ্লিকেশ্যন অন PM's এৱাৰ্ড ফৰ এক্সেলেন্স ইন পাব্লিক এডমিনিষ্ট্ৰেশ্যন 2025 চনত প্ৰদান কৰিছে পোষণ ট্ৰেকাৰ নামৰ এই এপ্লিকেশ্যনটো লাভ কৰিছে। আৰু এই এপ্লিকেশ্যনটোৱে শিশু আৰু গৰ্ভৱতী মহিলাৰ পুষ্টিৰ অৱস্থা নিৰীক্ষণ আৰু অনুসৰণ কৰাৰ বাবে এই বঁটাটো লাভ কৰে। নেক্সট কুৱেশ্যন হৈছে হু এণ্টাৰ দ্য গোল্ডেন বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ উইথ এ 170 আৱাৰ্ছ ভাৰতনাট্যম পাৰফৰ্মেঞ্চ। চ' টোটেল 170 ঘণ্টা ভাৰতনাট্যম ডান্স কৰিছিলে। ৱৰ্ল্ড বুক অফ ৰেকৰ্ডত স্থান লাভ কৰিছে এখেতৰ নাম হৈছে অপশ্যন বি ৰেমনা এভেট্টে পেৰেৰা। তো ভাৰতনাট্যম এইটো কোনখন ৰাজ্যৰ ক্লাছিকেল ডান্স হয় আপোনালোকে কমেণ্ট কৰি জনাব। নেক্সট প্ৰাইজটো হৈছে ষ্টকহোম ৱাটাৰ প্ৰাইজ 2025। এই এৱাৰ্ডটো কোনে লাভ কৰিছে? অপশ্যন চি গুণ্টাৰ লছলে লাভ কৰিছে ষ্টকহোম ৱাটাৰ প্ৰাইজটো। এতিয়া চাব পাৰে এই ষ্টকহোম ৱাটাৰ প্ৰাইজটো 1991ত এষ্টাব্লিছ হৈছিলে। ষ্টকহোম ৱাটাৰ ফাউণ্ডেশ্যনে প্ৰদান কৰে এইটো। গুণ্টাৰ লছল এগৰাকী ৰি-অউণ্ড হাইড্ৰলজিষ্ট হয়। নেক্সট কুৱেশ্যন হৈছে হু আৰ দ্য 3 ৰেচিপিয়েণ্ট অফ নোবেল প্ৰাইজ ইন ইকনমিক্স 2025। তো অৰ্থনীতিৰ ক্ষেত্ৰত 2025 চনৰ নোবেল বঁটা কোনে কোনে লাভ কৰিছে? অপশ্যন চি জুৱেল মোকেৰ, ফিলিপে এগিহন আৰু পিটাৰ হৈটে লাভ কৰিছে এই নোবেল প্ৰাইজ ফৰ ইকনমিক্স অৰ্থাৎ অৰ্থনীতিৰ ক্ষেত্ৰত। এইটো চাব পাৰে জুৱেল মোকেৰ এগৰাকী আমেৰিকান ইজৰাইলী ইকনমিষ্ট হয়। ফিলিপে এগিহন ফ্ৰান্সৰ ইকনমিষ্ট হয়। পিটাৰ হৈট এগৰাকী কানাডাৰ ইকনমিষ্ট হয়। নেক্সট কুৱেশ্যন হৈছে হু হেজ বিন নেমড এমং টাইমছ মেগাজিনছ ওমেন্স অফ দ্য ইয়াৰ 2025। ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, গুৱাহাটী হাইকোৰ্টৰ এটা এক্সামত আহি গৈছিলে এই কুৱেশ্যনটো। তো ওমেন্স অফ দ্য ইয়াৰ টাইমছ মেগাজিন এইটো লাভ কৰিছে পূৰ্ণিমা দেৱী বৰ্মনে। কিহৰ বাবে লাভ কৰিছে? হাড়গিলা সংৰক্ষণৰ বাবে তেখেতে এই এৱাৰ্ডটো লাভ বিচাৰিব পাৰে। তেখেত এগৰাকী জীৱবিজ্ঞানী আৰু বন্যপ্ৰাণী সংৰক্ষণবিদ হয়। অসমৰ হয় তেখেত। ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন আছাম কাৰেণ্ট এফেয়াৰ্ছৰ বাবেও। ইয়াৰ লগতে তেখেতে গ্ৰীণ অস্কাৰ হোৱাইটলি এৱাৰ্ডটো লাভ কৰিছে। এইটোও মনত ৰাখিব। সুধিব পাৰে গ্ৰীণ অস্কাৰ হোৱাইটলি এৱাৰ্ডটো কোনে লাভ কৰিছে 2024 চনত এইটো লাভ কৰিছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ছং অন এলবাম অফ দ্য ইয়াৰ এৱাৰ্ড এট দ্য গ্ৰেমি এৱাৰ্ডছ 2025। তো শ্ৰেষ্ঠ এলবাম বঁটা লাভ কৰিছে গ্ৰেমি বঁটা 2025ত কাউবয় কাৰ্টাৰ নামৰ এলবামখনে। নেক্সট কুৱেশ্যনটো হৈছে হাউ মেনি পাৰ্চনেলিটিজ হেভ বিন এৱাৰ্ডেড পদ্মা এৱাৰ্ডছ 2025 ইন টোটেল। মুঠ কিমানজন ব্যক্তিক 2025 বৰ্ষৰ পদ্ম বঁটাৰে সন্মানিত কৰা হৈছে? 139টা পদ্ম বঁটা প্ৰদান কৰা হৈছিলে 2025 চনত। চ' এই পদ্ম এৱাৰ্ড কেইটা 2025 চনত এনাউন্স কৰা হৈছিলে 2025 চনৰ ৰিপাব্লিক ডেৰ দিনা। ইয়াৰ লগতে ভাৰত ৰত্নটো হৈছে আমি সকলোৱে জানো হাইয়েষ্ট চিভিলিয়ান এৱাৰ্ড। ভাৰতৰ আটাইতকৈ সৰ্বোচ্চ সন্মানটো হৈছে ভাৰত ৰত্ন। তাৰপিছত ছেকেণ্ড হাইয়েষ্টটোৱেই হৈছে পদ্ম বিভূষণ, থাৰ্ড হাইয়েষ্টটো হৈছে পদ্মভূষণ, তাৰপিছত পদ্মশ্ৰী। চাব পাৰে পদ্ম এৱাৰ্ড কেইটা কেতিয়া স্থাপন কৰা হৈছিলে 1954ত। চনটো মনত ৰাখিব। এই বছৰ 7টা পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছে, 19টা পদ্মভূষণ বঁটা প্ৰদান কৰা হৈছে আৰু 113টা পদ্মশ্ৰী এৱাৰ্ড প্ৰদান কৰা হৈছে। আৰু এই
139টা পদ্ম বঁটাৰ 23টা মহিলাৰ ক্ষেত্ৰত প্ৰদান কৰা হৈছে 10টা ফৰেইন NRI PIOS OCISৰ ক্ষেত্ৰত প্ৰদান কৰা হৈছে লগতে 13 জন ইন্ডিভিজুৱেলক মৰণোত্তৰভাৱে প্ৰদান কৰা হৈছে Question 2 is Rohini Gram Panchayat of which state won gold in the National E-Government's Awards 2025? Option C to Uttar Maharashtra. This Rohini Gram Panchayat is located in Dhule district of Maharashtra. Next question is which city was ranked first in the Swachh Shehar category in Swachh Survekshan 2024 to 25? Option C Ahmedabad Chorkhon Hirkhostan লাভ কৰিছিলে Next question is who launched Global MS Swaminathan Award for Food and Price? Pradhanmantri Narendra Modi Global MS Swaminathan বঁটা মুকলি কৰিছে এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হৈছে 2025 চনত আৰু কোনে লাভ কৰিছে নাইজেৰিয়াৰ এডামলে এডেনেল লাভ কৰিছে এই এৱাৰ্ডটো MS Swaminathan এৱাৰ্ডটো Next question is who received Arjuna Award 2024 to 25 in boxing? Boxing 2024 পৰা 25 চনৰ অৰ্জুন বঁটা কোনে লাভ কৰিছিল আৰবি গ্ৰুপ ডি এক্সামত আহি গৈছে এই কোৱেশ্চনটো হেহতিয়াকৈ যেটো চলি আছে বৰ্তমান ডিসেম্বৰ মাহনত একেটা লাভ কৰিছে একেটাৰ নাম হৈছে অপচন সি সুইটি বুৰা লাভ কৰিছে অৰ্জুন বঁটা বক্সিংৰ ক্ষেত্ৰত বক্সিং খেলত দুজনে লাভ কৰিছিল অৰ্জুন এৱাৰ্ড 2024 পৰা 25 চনত একজনে আমি পঢ়িলো সুইটি বুৰা আৰু আঞ্জনী হৈছে নিতু খংঘাস এই দুজনে অৰ্জুন বঁটা লাভ কৰিছিল 2024 চনত বক্সিং ক্যাটেগৰীত তো ইম্পৰ্টেন্ট হয় কোৱেশ্চনটো আপোনালোকে মনত ৰাখিব টোটাল অৰ্জুন এৱাৰ্ড 34টা দিয়া হৈছিল 2024 পৰা 25ত 32টা ৰেগুলাৰ ক্যাটেগৰীত দিয়া হৈছিল আৰু দুটা লাইফ টাইম ক্যাটেগৰীত প্ৰদান কৰা হৈছিল which album on Grammy Awards 2025 for Best New Age Album শ্ৰেষ্ঠ নতুন যুগৰ এলবামৰ ক্ষেত্ৰত Grammy লাভ কৰিছে ত্ৰিবেণী নামৰ এই এলবামখনে এটি চাব পাৰে এলবামখন কোনে বনাইছিল চন্দ্ৰিকা টেণ্ডনে বনাইছিল ইণ্ডিয়ান আমেৰিকান মিউজিচিয়ান হয় তেখেতে গৰাকী নেক্সট কোৱেশ্চন হৈছে ৰামচাৰ এৱাৰ্ড ফৰ ৱেটল্যান্ড ওয়াইজ ইউজ কোনে লাভ কৰিছে প্ৰথম ভাৰতীয় First Indian to win this award is Sesri Venkatesan. Option C to hobo uttor. It is over. Tekhet hoise Care Art Trustor co-founder. First Indian to receive this award. Which newspaper has been honored with UNESCO Press Freedom Prize 2025? UNESCO Press Freedom bota 2025 to kunkhon kakotok prodan kora hoy. To ei Press Freedom Prize 2025 to লাভ কৰিছিল অপচন ডি লাভ ৰেঞ্চা এই কাকতখনে নেক্সট কোৱেশ্চনটো হৈছে which payment bank won digital payments award 2024 to 25 digital payment awards 2024 ৰ পৰা 25ত কোনটো পেমেন্ট বেংকে জয় লাভ কৰিছে তো ডিজিটাল পেমেন্ট এৱাৰ্ডটো লাভ কৰিছে ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকে নেক্সট কোৱেশ্চনটো হৈছে Which player was named the Men's Player of the Year in the All India Football Federation AIFF Awards in May 2025? So, Group D exam honahi goise etu. Option B to hobo uttor Subhashis Bosok Men's Player of the Year botato dia hoise All India Football Federation. So, mensor category Subhashis Bose লাভ কৰিছে আৰু ওমেনছৰ category কোন লাভ কৰিছে এইটো মনত ৰাখিব Shamma Gugulothe লাভ কৰিছে ওমেনছৰ category Next question হৈছে recently who became the first ever Indian woman to win FIDE Women's World Cup Championship 2025 FIDE মহিলা বিশ্বকাপ Championship 2025 জয়ী হোৱা প্ৰথম ভাৰতীয় মহিলা কোন এখেত হৈছে তেখেতে এখেতৰ নাম হৈছে অপচন সি Divya Deshmukh হৈছে first Indian woman to win FIDE Women's World Cup Championship 2025 চনৰ যেটো হৈছে তেখেতে লাভ কৰিছে ইয়াৰ লগতে 88 গ্ৰ্যান্ড মাষ্টাৰ হয় Divya Deshmukh 88 গ্ৰ্যান্ড মাষ্টাৰ হয় এইটো পইণ্ট মনত ৰাখিব which state won best debut award of Republic Day Parade 2025 তো এইটো লাভ কৰিছিল উত্তৰ প্ৰদেশৰ টেবলইডে প্ৰথম স্থান উত্তৰ প্ৰদেশ লাভ কৰিছিল দ্বিতীয় স্থান ত্ৰিপুৰা তৃতীয় স্থান অন্ধ্ৰ প্ৰদেশ ৰাজ্যখনে
Next question হৈছে who became the first Indian to win Best Director Award at the Venice Film Festival 2025 ভেনিছ চলচ্চিত্ৰ মহোৎসৱ 2025ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে অনুপমা ৰয়ে Songs of Forgotten Trees এইখনৰ বাবে তেখেতে এই ছবিখনৰ বাবে তেখেতে লাভ কৰিছে এই এৱাৰ্ডটো Next হৈছে who was honored with 43rd Lokmanya Tilak National Award on August 2025 Lokmanya Tilak Award লাভ কৰিছিল নিতিন গাডকাৰীয়ে Next question হৈছে which film won Best Film Award at the National Film Awards 2025 ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা 2025ৰ শ্ৰেষ্ঠ ছবিৰ বঁটা কোনখন ছবিয়ে লাভ কৰিছে তো এই চাৰিটা অপচনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেন্ট কৰি জনাব লাগে সো আপোনালোকে যদি আমাৰ লাষ্ট 12 months কাৰেন্ট এফেয়াৰ্সৰ বুকলেটখন ল'ব বিচাৰে জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে 2100 অধিক এমসিকিউ অলৰেডি আছেয়ে আকৌ ইনক্লুড হ'ব ডিসেম্বৰ মাহখন শেষ হোৱালৈকে কাৰেন্টলি প্ৰাইস হৈছে কেৱল 80 rupees 2025 চনলৈকে ডিসেম্বৰ জানুৱাৰীত অকমান বঢ়াই দিয়া হ'ব এই প্ৰাইসটো যদি আপোনালোকে পাৰচেজ কৰিব বিচাৰে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি পাৰচেজ কৰিব পাৰে জানুৱাৰীৰ পৰা ডিসেম্বৰ মাহলৈকে 100 অধিক প্ৰতিখন মাহৰ এমসিকিউ পাব টপিক স্পেসিফিক এমসিকিউ পাব 30 নেশনাল গেমছে হওক আসাম বাজেট আসাম সিভিলিয়ান এৱাৰ্ডছ IPL এ হওক ব্ৰিক সামিট হওক নোবেল প্ৰাইজ G20 সামিট সকলোবিলাক ইম্পৰ্টেন্ট টপিক ইনক্লুড আছে এই বুকলেটখনত কোৱেশ্চন বিলাক এমসিকিউ ফৰমেটত দিয়া আছে আৰু যিবিলাক ৰিলেটেড পইণ্টছ আছে সেইবিলাকো এটাচ কৰি দিয়া আছে লগতে পিকচাৰো প্ৰভাইড কৰা আছে যাতে মনত ৰাখিব সুবিধা হয় সো এই বুকলেটখন আপোনালোকে পাৰচেজ কৰিব বিচাৰিলে সিম্পলি এই WhatsApp নম্বৰটোত WhatsApp কৰি পাৰচেজ কৰিব পাৰে কাৰেন্টলি ইয়াৰ প্ৰাইস হৈছে অনলি 80 rupees 2025 চনৰ ডিসেম্বৰ মাহলৈকে জানুৱাৰীত এইটো পঢ়াই দি 99 rupees কৰা হ'ব বাকি আজিৰ ভিডিওটো চাই আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব লাইক এটা কৰিব শেয়াৰ এটা কৰিব লগতে এসেনশিয়েল ষ্টাডিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব এনে ধৰণৰ কন্টেন্ট আগলৈ পাই থাকিবৰ বাবে আজিলৈ মানে ধন্যবাদ